হে গাইজ কি খবৰ আশা কৰোঁ আপোনালোক ভালেই আছে বহুত দিন আপোনালোকক একো ভিডিঅ' দিব পৰা নাই সেইবাবে মই দুখিত আজি যিহেতু সানডে সেইকাৰণে সৰুকৈ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব এয়া মই আজি ডিউটিৰ পৰা আহি আছোঁ আহি এয়া আমাৰ জপনাখন খুলি লৈছোঁ আৰু লগতে মোৰ দুৱাৰত মস্ত ডাঙৰ তলা এটা ওলমি আছে তো তলাটোকো খুলি লৈছোঁ আৰু এফালে যিহেতু বতৰৰ কোনো ঠেট নাই ৰ'দ বৰষুণ কেতিয়া আহি যায় এয়া মোৰ লগৰীটো ভালকৈ জাপি লৈছোঁ আৰু দুৱাৰখন মাৰি লওঁ ৰ'দটো যিহেতু বহুত ডাঙৰকৈ দিছে কাৰেণ্টটো বা আছেনে নাই ফেনৰ চুইচটো দি লওঁ আৰু কাৰেণ্টটো আছে এতিয়া মই বহুত গৰমো লাগিছে ভোকো লাগিছে মাস্কখন খুলি লৈছোঁ ইমানেই গৰম তাতে আকৌ মেডিকেল ডিউটি মাস্ক নিপিন্ধিলেও নহয় তো এতিয়া মই ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পটাপট কিবা এটা বনাই খাই লওঁ কি আছে একো বনাই থৈ যোৱাও নাই আৰু ভিডিঅ' বনাই থাকোঁতে এটা ফটোও ল'ব মন গ'ল ফটোটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব এফালে ডিমকে এটা আমলেট কৰি আৰু আজি খাই দিওঁ আৰু দুপৰীয়া সাজটো যিহেতু বহুত ভোক লাগি আছে আৰু বিশেষ কিবা বনাবলৈ মনো নাই মোৰ গৰমো যিহেতু বহুত আমলেট হৈ গ'ল আৰু অকণ আচাৰ লৈছোঁ লগত এয়া আমৰ আচাৰ হয় মায়ে বনাইছিলে ঘৰৰ পৰা দি পঠাইছিলে তোৰ লগত লৈছোঁ দুটা জলকীয়া কেঁচা জলকীয়া আৰু অকণ নিমখ লগতে ভাতত অকণ পানী ঢালি লৈছোঁ নিমখ জলকীয়া দি ধুনীয়াকৈ খাই লওঁ মই খাই লৈ আজি ভিডিঅ'টো বহুত ধামাকা হ'ব গৈ আছে তো ৰাতিলৈ মই স্পেচিয়েল কিবা এটা বনাম বুলি ভাবিছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে ভাতকেইটা খাই আজৰি হ'লোঁ আৰু এতিয়া কাপোৰকেইটা চপাই লওঁ পুৱাতে কাপোৰ কেইটামান ধুই থৈ গৈছিলোঁ তো কাপোৰকেইটা চপাই লৈ অকণ ৰেষ্ট কৰোঁ ৰেষ্ট কৰি এফালে যাম বুলি ভাবিছোঁ লগৰ কেইজনীমানৰ লগত তো ক'লৈ যাম কিয় যাম সকলোবোৰ আপোনালোকক দেখাই থাকিম তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু এইফালে মই কাপোৰকেইটা চপাই লৈছোঁ যিহেতু ৰ'দটো বহুত বেছি ডাঙৰকৈ দিছিলে তো সেইকাৰণে কাপোৰকেইটা শুকাই যাব লাগে আৰু গৈ দেখিলোঁ কাপোৰ গোটেইকেইটা শুকোৱা নাই যিকেইটা শুকাইছে সেইকেইটাকে উঠাই ল'লোঁ বাকী নুশুকোৱাকেইটা আকৌ ৰ'দতে দি আহিলোঁ আৰু কাপোৰকেইটা চপাই লৈ মই চাপি মেলি বিচনাখনো ঠিক কৰি ল'লোঁ লগতে ভাতকেইটা খাই বাচনকেইটা ধোৱা নাছিলোঁ বাচনকেইটাও ধুই আজৰি হৈ ল'লোঁ তো বাচন চাচন ধুই আজৰি হৈ এতিয়া মই অকণ ৰেষ্ট কৰি লওঁ ৰেষ্ট কৰি এফালে যাম বুলি আপোনালোকক কৈছিলোঁ যে ক'ত যাম সকলোবোৰ দেখাই থাকিম তো ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু লগতে এটা কথা সুধোঁ আপোনালোকে বাৰু পানী তিয়াই এনেকৈ কোনে কোনে ভাত খাই পাইছে জনাবচোন মই যে আজি খালোঁ এনেকৈ যিসকলে খাই পাইছে প্লিজ মোক কমেণ্ট কৰি জনাব হা আৰু আমি এতিয়া যাব ওলাইছোঁ এটা মস্ত ডাঙৰ মোনা লগতে এখন কটাৰী লৈ শাক বুটলিবলৈ বলকচোন আপোনালোকক দেখাম কি কিনো শাক বুটলোঁ আমি ফাইনেলি আমি পাই গ'লোঁ সেই প্লেচটো আৰু এইকেইজনীয়ে কৈ আছে যে সেই টিকা ফটা ৰ'দত বোলে মই মাৰিবলৈ আনিলোঁ বহুত দিনৰ মূৰত আহিছোঁ ওলাই আৰু আহিছোঁ কি কৰিবলৈ দেখিছেনে কচু বুটলিব আহিছোঁ আৰু ৰ'দটো যোৱাই নাই পাবহি হৈছোঁ আৰু ঘূৰি আহোঁতে সন্ধিয়াই হ'ল বহুত ঘূৰিলোঁ ভাগৰ লাগি গ'ল শাক বুটলা কমেই হ'ল শাক বুটলা খুব কমেই হ'ল কষ্টহে বেছি হ'ল আৰু এয়া আহোঁতে বুট লৈ আহিছিলোঁ এইকেইজনী আকৌ খাবলৈ ততেই নাই কণ্ঠিলে ফালিব এতিয়া দুখন তিনিখন হাত ভৰাওঁতে আৰে আৰে যাবলৈ দিয়া আকৌ এয়া হৈছে আজি মই বুটলিবলৈ যোৱা শাকৰ মোনাটো আৰু ইয়াতে মই আনিছিলোঁ আজি বুটলি কচু আৰু ঢেকীয়া মোৰ দৰে এনেকৈ কোনে কোনে শাক বুটলি পাইছে জনাবচোন কমেণ্ট কৰি লগতে জনাবলৈ নাপাহৰিব কচু খাই কোনে কোনে ভাল পায় আৰু ঢেকীয়া খাই কোনে কোনে ভাল পায় আজি মই কিবা এটা বনাই দেখাম বুলি কৈছিলোঁ আপোনালোকক সেয়া হৈছে আজি মই কচু চব্জিটো কেনেকৈ বনাওঁ আমি কেনেকৈ বনাই খাওঁ সেইটো দেখাম বুলি ভাবিছিলোঁ তো যিহেতু আজি কচুখিনি নতুনকৈ বুটলি আনিছোঁ আৰু কচুখিনি আনিয়ে লগে লগে বনোৱাটো ভাল নহয় বুলি কয় খাবলৈ ইমান টেষ্ট নালাগে যিহেতু কচুখিনি বুটলি আনি অলপ লেৰেলিব লাগে তো সেইকাৰণে মই আজি ৰাখি দিলোঁ 2-3 দিনৰ পাছত বনাম যেতিয়া বনাম আপোনালোকক নিশ্চয় মই ভিডিঅ' বনাই শ্বেয়াৰ কৰিম ভিডিঅ'টো বহুত দিন ভিডিঅ' দিব পৰা নাই আপোনালোকে চাগে মোক পাহৰি গৈছে নি বাৰু পাহৰি নাযাব হা আজিৰ পৰা মই প্ৰত্যেকটো দেওবাৰে বা প্ৰত্যেকটো সপ্তাহত আৰু এটা হ'লেও ভিডিঅ' আপোনালোকলৈ আগবঢ়াম মোৰ ভিডিঅ'বোৰ আকৌ চাব আগৰ নিচিনা মৰম দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই